সপোনলৈ সকলোকে স্বাগতম জনাইছোঁ। মই ডলি আৰু মোৰ এয়া সপোন। জীৱন যুঁজত যুঁজি হাৰ নমনা এগৰাকী ছোৱালী, সকলো থাকিও যেন দুৰ্ভগীয়া তাই। জীৱনৰ পখিলাখেটা বয়সতেই যেন অমানিশাৰ জোনটিৰ দৰে অন্ধকাৰ হৈ পৰিল তাৰ জীৱন। নাম তাইৰ ডলি ৰাজবংশী। চকু থাকিও বিকল ডলিৰ চকুজুৰি। জীৱনত বহুতো ঘাত প্ৰতিঘাতৰ সন্মুখীন হৈছে তাই। নিজৰ জীৱনলৈ নামি অহা প্ৰত্যেকটো প্ৰত্যাহ্বানক নেওচি ডলিয়ে সপোন দেখিছে আকাশ জয় কৰাৰ। দৰিদ্ৰতাৰ হেঙাৰখনক আওকাণ কৰি ডলিয়ে বুকুত সাগৰ সদৃশ দৃঢ়তালৈ সংগীতৰ জগতখনলৈ আগবাঢ়ি গৈছে। ডলিৰ প্ৰতিভাসমূহক সঠিক গতি দিবলৈ আজিৰ অনুষ্ঠান সপোন, দ্য ফেচ অফ ৰিয়েলিটি। সপোন সকলোৱে দেখে, সপোন বহুতেই সাঁচিও ৰাখে। বহুতৰে সপোন পূৰণ হয় আৰু বহুজনৰ সপোন এইদৰে আধৰুৱা হৈ ৰয়। সেই আধৰুৱা সপোনবোৰৰ পূৰ্ণতা দিয়াৰ বাবে আমাৰ এই বিশেষ অনুষ্ঠান সপোন। ইতিমধ্যে আপোনালোকে গম পাইছে যে আমাৰ মাজত আছে ডলি। বিশেষভাৱে সক্ষম এইগৰাকী যুৱতী ডলি যথেষ্ট বিভিন্ন ক্ষেত্ৰত তাইৰ আছে পাৰদৰ্শিতা। তাই গান গাব পাৰে, তাই পঢ়া শুনা কৰিব পাৰে আৰু সকলো দিশতে যেন তাই ক'ৰবাত আগবঢ়া। সকলো দিশতে আগবঢ়া হ'লেও তাই যেন ক'ৰবাত তাইৰ সপোনবোৰ যেন ক'ৰবাত আধৰুৱা হৈ ৰয়। কাৰণ তাই এই পৃথিৱীৰ যিবোৰ ৰং, সেই ৰংবোৰে তাইক কেতিয়াবা ঢুকি নাপায়। এই পৃথিৱীৰ ৰংবোৰ তাই চাব নোৱাৰে। এই ৰংবোৰ কেৱল অনুভৱ কৰিব পাৰে ডলিয়ে। ডলি আছে আজি আমাৰ ষ্টুডিঅ'ত। ডলি, স্বাগতম জনাইছোঁ তোমাক আমাৰ এই অনুষ্ঠানলৈ। আৰু এই অনুষ্ঠানৰ আজি ঘোষক হিচাপেই থাকিব ডলি। আৰু ডলিয়ে ক'ব সমগ্ৰ সপোনৰ কথা, তাইৰ আধৰুৱা সপোনবোৰৰ কথা। ডলি আৰু বিভিন্ন পাৰদৰ্শিতা আছে। ডলিৰ বিষয়ে আমি অকণমান ভালকৈ জানি লোৱা হওকচোন। নমস্কাৰ, মোৰ নাম ডলি ৰাজবংশী। মোৰ ঘৰ লখৰা আৰু মোৰ ঘৰত মা, পাপা, দাদা আৰু বৌ আৰু ভতিজা এজন আছে। আৰু মই গুৱাহাটী ব্লাইণ্ড হাইস্কুলৰ পৰা মেট্ৰিক পাছ কৰি আকৌ তাতে এতিয়া নতুনকৈ হায়াৰ ছেকেণ্ডাৰী হৈছে, তাতে যোৱাবাৰ এডমিশ্যন লৈছোঁ। এয়া আছিলে ডলি। মই ডলিৰ ওচৰলৈ আহিছোঁ। ডলি, যিহেতু তুমি গান গোৱা আৰু বিভিন্ন কাম কৰি আছা, প্ৰথমতে মই সুধিব বিচাৰিছোঁ তুমি কি পঢ়ি আছা জানো? মই এইবাৰ দ্বাদশ শ্ৰেণীত পঢ়িছোঁ আৰু হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিম। হয়, এয়া আছিলে ডলি। কেৱল ডলিয়ে নহয়, ডলিৰ পিতৃ মাতৃও আছে আমাৰ সৈতে। মই ডলিৰ মাতৃ আছে, মই আপোনাক স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈ। ডলিৰ মাতৃ আচলতে এই দৃশ্যবোৰ চাই আৱেগিক হৈ পৰিছে, দুচকুৰে বাগৰি আহিছে চকুলো। আচলতে তেনেধৰণৰে কথা, কাৰণ নিজৰ সন্তানক বিচাৰে, সকলো যেন আকাশ চুমিব বিচাৰে, সকলো ৰংবোৰ যেন যাতে দেখা পায়, কিন্তু ক'ৰবাত যেন সেই সপোনবোৰ ডলিৰ মাতৃৰো আধৰুৱা হৈ ৰৈছে, যাৰ বাবে এইদৰে কেৱল এতিয়া চকুলো টুকিবলগীয়া হৈছে। যিয়ে নহওক, সকলো দিশে ভাল হ'ব, সকলো সেই সপোন পূৰ্ণ হ'ব আৰু তেওঁলোকৰ মুখতো যেন সেই আধৰুৱা সপোনবোৰ পূৰ্ণতা পায়, ক'ৰবাত হাঁহি, এমুকুৰা হাঁহি উভতি আহিব। পিতৃ আছে, মই পিতৃক চিনাকি কৰাই দিব ওলাইছোঁ। পিতৃগৰাকী আছে, স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈকে। লগতে আছে ডলিৰ বায়েক, মই স্বাগতম জনাইছোঁ আমাৰ এই অনুষ্ঠানলৈকে। যিহেতু ডলি আছে, আমি ডলিৰ লগত কিছু কথা পাতিম, গীত শুনিম তাইৰ, কাৰণ তাই খুব সুন্দৰ গীত গায়। ডলি, তথাপিও মই আৰম্ভণিতে এটা কথা সুধিব বিচাৰিছোঁ, তোমাৰ সপোনৰ বিষয়ে অকণমান যদি চমুকৈ কোৱা, তোমাৰ কি কি সপোন আছে? সপোন মানে মই এতিয়া এবাৰ যিটো হায়াৰ ছেকেণ্ডাৰী ফাইনেল দিম, যদি পাৰোঁ মানে অকণমান তাতকৈ পঢ়িবলৈ চেষ্টা কৰিম আৰু, বা যদি মানে পাৰোঁ আৰু যদি আমাৰ আৰ্থিক অৱস্থাটো ইমান ভাল নহয় যিহেতুকে, সেইটো কাৰণে যদি অকণমান
মানে দিগদাৰ হয় তেতিয়াহ'লে মোৰ পঢ়াত দিগদাৰ হ'বই আৰু যদি মোৰ এইখিনি সহায় মানে পাওঁ আৰু তেতিয়া মই আগলৈ আগবাঢ়ি যাব পাৰিম নিশ্চয় তোমাৰ এই সপোন নিশ্চয় পূৰ্ণ হ'ব তাই আৰ্থিকভাৱে কিছু অৱস্থা বেয়া বুলি কৈছে বিভিন্ন হৃদয়বান লোক আছে তেওঁলোকে নিশ্চয় সহায় কৰিব কিন্তু যেহেতু গান গায় দলিয়ে আমি অনুষ্ঠানৰ আৰম্ভণিতে দলিৰ গীত এটি শুনিব বিচাৰিছোঁ দলি ভূপেন্দ্ৰৰ গীত এটি শুনাবা নেকি পাৰিবানে এই মুহূৰ্তত ঠিক আছে কি শুনাবা মোৰ গান হওক ঠিক আছে আমি গীতটো শুনি লওঁ তেনেহ'লে মোৰ গান বহু অস্থায়ীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান মোৰ গান হওক কল্পনা বিলাসৰ বিপৰীতে সত্য প্ৰশস্তিৰ মোৰ গান বহু অস্থায়ীনতাৰ বিপৰীতে গভীৰ আস্থাৰ গান সুৰত বিন্যাসত মূৰ্ত অতীত বৰ্তমান চিৰ উজ্জ্বল ভৱিষ্যতেও যেন তাতে কৰে নিতেচাৰ মোৰ গান হওক বহু বাধাৰ প্ৰাচীনৰ বিপৰীতে তীব্ৰ গতিৰে গান মোৰ গান
খুবেই সুন্দৰ খুব সুন্দৰ প্ৰতিভা আৰু তাইৰ কণ্ঠই সঁচাকৈ মন চুই গৈছে সকলোৰে আৰু তাইৰ বহু সপোন আছে তাৰে দুই এটা সপোন আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম কিন্তু এই মুহূৰ্তত আমি ফোন কল এটা লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' ফোন কলটো বিচ্ছিন্ন হৈছে আমি আৰু কথা পাতিম গীত শুনিম ডলিৰ পিতৃ মাতৃও আছে কিন্তু এইখিনিতে সময় হৈছে এটি চমু বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আমি কথা পাতি আছোঁ সপোনৰ আধৰুৱা সপোনৰ পূৰ্ণতা পোৱা সপোনৰ আমি কথা পাতি আছোঁ ডলিৰ সপোনৰ কিন্তু এইখিনিতে মই এটা কথা ক'ব বিচাৰোঁ কিছু সময় পূৰ্বে মোক মেছেজ কৰিছিলে গোপাল দাই সাংস্কৃতিক কৰ্মী গোপাল জালান আৰু তেওঁ ডলিৰ যি গীতটো শুনাৰ পিছত আৰু ডলিৰ কথাখিনি জনাৰ পিছত 5,000 টকা এটা আগবঢ়াইছে ডলিলৈকে ডলি গোপাল দাই তোমাক 5,000 টকা এটা দিছে লগতে গোপাল দা আপোনাক ধন্যবাদ জনাইছোঁ প্ৰাগ নিউজৰ তৰফৰ পৰা আৰু মই আপোনাক আন্তৰিক ধন্যবাদ জনাইছোঁ আপুনি এই সহযোগিতা আগবঢ়োৱাৰ বাবে ডলি তোমাৰ আৰু গানৰ ক্ষেত্ৰত কি কি সপোন আছে আমি শুনিছোঁ দীক্ষুদাক লগ পোৱাৰ তোমাৰ খুব হেঁপাহ আৰু খুব সপোন আছে হয় দীক্ষুদাৰ মই গান সৰুৰ পৰাই ভাল পাওঁ মানে চবৰে গান ভাল পাওঁ কিন্তু মানে দীক্ষুদাৰ ভইচটো অকণমান বেলেগ সেইটো কাৰণে দীক্ষুদাৰ গানবিলাক ভাল লাগে মোৰ দীক্ষুদাক লগ পোৱাৰ হেঁপাহ আছে নাই তোমাৰ হয় আছে আমি আচলতে সেই সপোনটো তোমাৰ আজি পূৰণ কৰিলোহেঁতেন কিন্তু যিহেতু লকডাউন চলি আছে আমি পিছলৈ হ'লে সেই লগ পোৱাৰ হেঁপাহটো পূৰণ কৰিম কিন্তু আজি দীক্ষুদা আছে দীক্ষুদাই তোমাৰ বিষয়ে কিবা কিবি কৈছে দীক্ষুদা আপুনি নিশ্চয় শুনি আছে আমাক দীক্ষুদা হয় হয় মই শুনি আছোঁ হয় ডলি আছে আৰু ডলি খুব ডলিয়ে আপোনাক লগ পোৱাৰ খুব হেঁপাহ আপোনাৰ গীত শুনি খুব ভাল পায় সৰুৰে পৰা মানে তাই যেতিয়াৰ পৰা গান জনা হৈছে তেতিয়াৰ পৰা আপোনাৰ গীত শুনিছে তাই কি ক'ব বিচাৰিব এই মুহূৰ্তত দীক্ষুদা সঁচাকৈ প্ৰথমতে ডলিক মোৰ ফালৰ পৰা বহুত বহুত মৰম জনাইছোঁ মৰম দিছোঁ মই আৰু ডলিয়ে যে মোক ইমান ভাল পায় তাৰ কাৰণে আচলতে এইটো মোৰ কাৰণে এটা আশীৰ্বাদ আৰু ডলিয়ে ধুনীয়া ধুনীয়া গীত গাই থাকক আগুৱাই যাওক তাৰে মই কামনা কৰিছোঁ আৰু মোৰ প্ৰতি যি ভাল পোৱা সেই ভাল পোৱা যাতে ডলিৰ অন্তৰত সদায় থাকক তাৰে মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ মই দীক্ষুদা আপুনি বহুত বহুত মৰম দিছোঁ মই তুমি দীক্ষুদাৰ কোনটো গীত আটাইতকৈ বেছি ভাল পোৱা বাৰিষাৰে বৰষুণে দীক্ষুদা অকণমান গুণগুণাই দিব নেকি তাইৰ বাবে বাৰিষাৰে বৰষুণ নিশ্চয় নিশ্চয় হয় নিশ্চয় হয় অকণমান যদি গুণগুণাই দিয়ে তাই নিজেও গাব বাৰু এইটো মই ডলিৰ কাৰণে ডেডিকেট কৰি দিছোঁ হয় হয় বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব অভিমানী প্ৰতি খোজে নিয়ৰ কৰা সৰাব এখনি প্ৰণয়ৰে নৈ তেজে তেজে আছে ৰুবই চুটিকে তোমাৰে হাঁহি আছে কত নজনাকৈ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব সপোনৰে বুকু চাতে হেঁপাহৰে ডলি চাতে অলপ অলপকৈ সাৰ পাই কত মৰম আতি আতি বান্ধি থোৱা দুহাতেৰে ঢাকি ধৰা বাখৰ হৈ উজ্বলে দুটি নয়ন এখনি প্ৰণয়ৰ নৈ তেজে তেজে আছে নবৈ
আছে কত ৰং নজনাকৈ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে কব অভিমানী প্ৰতি খোজে নিয়জ কণা সৰাব ধন্যবাদ দীক্ষুদা আৰু আপোনাৰ বাবেও তাই এই গীতটিয়ে দুখাৰী শুনাব কিন্তু আমি এটা ফোন কল লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' নমস্কাৰ হয় আপোনালোকৰ অনুষ্ঠানটো মই ইতিমধ্যে চাই আছো খুব ভাল লাগিছে হয় ধন্যবাদ বিশেষ দীপাই গীত শুনিছে বা দীপাক মই অনুভৱ কৰিছোঁ যে মনবিলাক যাতে ভাঙি দিব নালাগে হয় 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 আৰু বিশেষকৈ মোৰ আচলতে নামটো হ'ল মেৰিন গগৈ হয় মই সাতোলা চুক 2 নং মৰাণ গাঁও কিতাপৰ ফোন কৰিছিলোঁ হয় মেৰিন গগৈ মোৰ নাম হয় হয় মই ইতিমধ্যে অলপ আগতে মই ফোন কৰি নাম্বাৰ দিছোঁ 8135928884 আৰু 967690 এই দুটা নাম্বাৰৰ লগত যোগাযোগ কৰিলে মই লগ পাৰিব কিন্তু মই টকা মই 5,000 টকা মই ডিপজিট কৰিব বিচাৰিছোঁ ইতিমধ্যে মই কৈছোঁ যে মই ফোনৰ একাউণ্ট নম্বৰবিলাক মই বিচাৰিছোঁ হয় নিশ্চয় হয় নিশ্চয়কৈ আমাৰ স্ক্ৰীণত দিয়া আছে আৰু আপুনি ফোন যিহেতু কৰিছে আপোনাৰ নাম্বাৰটো আমি পাইছোঁ আমি কণ্টেক্ট কৰিম আৰু আপুনি যি আগবঢ়াইছে তাৰ বাবে যথেষ্ট ধন্যবাদ আন্তৰিক ধন্যবাদ জনাইছোঁ আপোনাক আমি দলিৰ তৰফৰ পৰা প্ৰাগ নিউজৰ তৰফৰ পৰা ধন্যবাদ থাকিলে আপোনালৈ নিশ্চয়কৈ ধন্যবাদ মই মাতৃগৰাকী ওচৰলৈ আহিব বিচাৰিছোঁ আপুনি মই দেখিছোঁ তাই ইমান সুন্দৰ গীত গাই আছে কিন্তু আপুনি কান্দিছে কিয় কেলৈ চকুলো টুকিবলগীয়া হৈছে কি ক'ব বিচাৰিব বাকৰুদ্ধ আচলতে তেওঁ যেন একো ক'ব পৰা নাই নহয় আচলতে এইটো মই যেতিয়া সৰুতেও মানে শ্ব' কৰিব যাওঁ তেতিয়াও মানে মায়ে চাব নোৱাৰে মানে কান্দে এইটো কাৰণে মই মাক লৈ নাযাওঁ লগত পাপা বা বাহঁতৰ লগত যাওঁ আপুনি কান্দিবলগীয়া নাই তাই ইমান প্ৰতিভা আছে ইমান সুন্দৰ তাইৰ কণ্ঠ তাই পঢ়া শুনা ভালকৈ কৰিছে আজি প্ৰতিজন দীক্ষুদা আজি তাইৰ লাইভত আহি আজি ইমান ধুনীয়াকৈ এপ্ৰিচিয়েট কৰিছে তাৰপিছত আপুনি কান্দিবলগীয়া আচলতে একো নাই বুলি ভাবোঁ তাই আপোনালোকক সুনাম কঢ়িয়াই আনিছে মই এইটো কথা ক'ব বিচাৰিছোঁ আপুনি কান্দিব নালাগে আপোনাৰ কাৰণে এইটো গৌৰৱৰহে কথা হয় দীক্ষুদা তাকেই কৈ আছোঁ কান্দিব নালাগে এইটো গৌৰৱ কৰাহে কথা আচলতে তাইক মৰম কৰিব লাগে আচলতে প্ৰতিগৰাকী পিতৃ মাতৃয়ে হয়তো ভাবে যে নিজৰ সন্তানে এই পৃথিৱীৰ ৰংবোৰ চাওক এই পৃথিৱীখনৰ সকলো উপভোগ কৰক ক'ৰবাত যেন সেই দুখটোৱে আঘাত দিয়ে তেনে এক অনুভৱ হয় এয়া আচলতে পিতৃ মাতৃ আৰু এই পিতৃ মাতৃৰ মৰম নিজৰ সন্তানৰ প্ৰতি আপুনি আমি কওঁ যে আপুনি চকুলো নুটুকিব আপুনি কেতিয়াও নাকান্দিব আমি সেয়াই বিচাৰিছোঁ সদায় হাঁহি থাকক তাইক লৈ কাৰণ তাই যথেষ্ট সুনাম কঢ়িয়াই আনিছে মই দলিৰ ওচৰতে দলি দীক্ষুদাৰ ৰৈ আছে তুমি যদি অকণমান গুণগুণাই দিয়া গীতটি দুটা লাইন মাত্ৰ দুটা লাইন ঠিক আছে দীক্ষুদাৰ বাবে দীক্ষুদাই গোৱা এই গীতটি মই খুব ভাল পাওঁ আচলতে আগৰ পৰাই ভাল পাওঁ আৰু সেইকাৰণে দীক্ষুদাৰ মুখৰ পৰাও শুনিব বিচাৰিছিলোঁ এই গীতটি দীক্ষুদাই মোৰ লগত গালে ভাল লাগিব তেওঁ ওচৰত থকা হ'লে নিশ্চয় গালেহেঁতেন কিন্তু এতিয়া অসুবিধা হ'ব তুমি গোৱা দীক্ষুদাই শুনি আছে বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব অভিমানী প্ৰতি খোজে নিয়ৰ কণা সৰাব এখনি প্ৰণয়ৰে লৈ তেজে তেজে আছে ছুটিকে তোমাৰে হাঁহি আছে কত ৰং নজনাকৈ বাৰিষাৰে বৰষুণে তোমাৰ কথাকে ক'ব অভিমানী প্ৰতি খোজে নিয়ৰ কণা
ঘূৰি তোমাৰ কথাকে ক'ব। ধন্যবাদ। খুব সুন্দৰ। দীক্ষুদা আপোনালৈ এইটো ডেডিকেট কৰিছে দলি আৰু খুব সুন্দৰকৈ গাইছে নিশ্চয়। দীক্ষুদা অতি সুন্দৰ অতি সুন্দৰ। মই লগতে বজাই আছিলোঁ আৰু গায়ো আছিলোঁ লগতে। খুব ধুনীয়া কণ্ঠ দলিৰ, বহুত ধুনীয়া কণ্ঠ, মোৰ খুব ভাল লাগিছে, খুব ভাল লাগিছে। ধন্যবাদ থাকিলে দীক্ষুদা আমাক এইখিনি সময় দিলে। কিন্তু আপুনি যেতিয়া লকডাউন খুলিব তেতিয়া আমি দলি আপোনাৰ ওচৰত যাব আৰু আমি লগ কৰাই দিম, কাৰণ তাই লগ কৰাৰ এটা সপোন আছে, আপোনাক লগ কৰাৰ তাইৰ এটা সপোন আছে। আমি যিখিনি পাৰিছোঁ তাইৰ সেই সপোন, সৰু সৰু সপোনবোৰ আমি পূৰণ কৰিবলৈ চেষ্টা কৰিম। আৰু আপুনি যদি লগ কৰাৰ কিছু প্ৰতিশ্ৰুতি দিয়ে দলিক। নিশ্চয় নিশ্চয়, মই নিশ্চয় লগ পাব বিচাৰিম দলিক। আৰু এই পৰিস্থিতিবোৰ ভাল হওক, তাৰপিছতে দলি মই একেলগে ধুনীয়াকৈ লগ পাম, আমি সকলোৱে লগ পাম, দলিৰ লগত বহুত কথা পাতিম। ধন্যবাদ থাকিলে দীক্ষুদা আমাক এইখিনি সময় দিয়াৰ বাবে। দলিৰ পিতৃ আছে, আমি পিতৃৰ ওচৰলৈ আহিব বিচাৰিছোঁ। কি ক'ব, আজি সকলোৱে দীক্ষুদাই ইমান ধুনীয়াকৈ কৈছে, তাই সমাজত এটা নাম কৰিছে, কি ক'ব বিচাৰিব এই মুহূৰ্তত? ভালে লাগিছে গানটো। তাইৰ বিষয়ে কি ক'ব বিচাৰিব? সৰুৰ পৰা তাই কেনেকৈ ডাঙৰ হৈছে, কেনেকৈ কিমান কষ্ট কৰিবলগীয়া হৈছে? 6-7 বছৰৰ পৰা মই বশিষ্ঠতে পঢ়ালোঁ। পঢ়ি এতিয়া আপোনাৰ মাজতে আৰ্যত কলেজত এডমিশ্যন দিলোঁ কলেজত। তাতে যোৱাৰ অসুবিধা, ল'ৰা ছোৱালী বহুত, সেইটোৰ কাৰণে আৰু প্ৰিন্সিপাল ছাৰে আৰু বশিষ্ঠতে মাতিছে, তাতে এডমিশ্যন দিয়া গৈছে। কেতিয়াবা ৰাতিপুৱা মই লৈ যাওঁ, নহ'লে কেতিয়াবা আৰু গাড়ী ভাড়া দিওঁ, নিজেও যায় অকলে। মানে তাই খুব সুন্দৰকৈ গীত গায়, পঢ়া শুনা কৰে। কেতিয়াবা আপোনাৰ মনত এই যিহেতু তেওঁ মাতৃগৰাকীয়ে কান্দি আছে, কেতিয়াবা মনত কিবা এনেধৰণৰ দুখ বা আঘাত আহে নেকি? আঘাত নাথাকে মনত, সেই দুখ আৰু লগতে তাহাৰো থাকিলে ভাল পায়। গান বাজনাটো তেখেতৰ আগ্ৰহ আছে তেওঁৰ। এইফালে আপোনাৰ অলপ মিউজিক ফ্ৰী হ'লে নিজে হ'লে ভাল হয়। তেওঁতো ষ্টেজতে গান গাব খোজে, কিন্তু মিউজিক নাই না, সেইটোৰ কাৰণে অলপ অসুবিধা আৰু। তোমাৰ মানে সেইটো এটা সপোন ৰৈ আছে নেকি ষ্টেজত গোৱাৰ? নাই, মই আচলতে শ্ব' কৰোঁ মানে এখন, মানে কেতিয়াবা মানে বিহু আহিলে মানে একদম নকৰাকৈ নাথাকোঁ, কিন্তু মানে যিখিনি পাব লাগে মানে সেইখিনি মানে পোৱা নাই আৰু। মিউজিকটো হ'লে ভাল পায় আৰু। মানে কিহৰ কাৰণে মিউজিচিয়ান কিয় নোপোৱা বা মিউজিচিয়ান মানে আচলতে কি হয়, অকণমান ঘৰৰ মানে প্ৰব্লেমো থাকে কিছুমান, মানে কি হয় চব জেগাতে যাব নোৱাৰোঁ, মা পাপা অকণমান অসুবিধা হয়, দাদাও যিহেতুকে দাদা বৌ ল'ৰা এটা আছে, অকণমান দিগদাৰ হয়। আৰু সেইটো কাৰণে মোৰ নিজৰো অকণমান মানে এতিয়া পঢ়ি আছোঁ, এইটো ক্ষেত্ৰত অৱশ্যে এতিয়ালৈকে জোৰ দিয়া নাই বেছি। তথাপিও তোমাৰ সপোন এটা আছে? সপোন আছে মানে মোৰ। এই সপোনটো পূৰণ হ'ব নিশ্চয়। কিন্তু এই মুহূৰ্তত ফোন এটা আহিছে, আমি ফোনটো লৈ ল'ব বিচাৰিছোঁ। হেল্ল', কোনে কৈছে? নমস্কাৰ, হয় মই দেৰগাঁৱৰ পৰা কৈছিলোঁ। হয়, কওকচোন। মোৰ নাম অনাদি কুমাৰ বৰঠাকুৰ। মই বাৰ অনুষ্ঠানটো চাই আজি বহুত ভাল লাগিছে। ধন্যবাদ। থেংক ইউ। মই আচলতে গোলাঘাটৰ পৰাই কৈ আছোঁ, মোৰ ঘৰ দেৰগাঁও। মই গোলাঘাটৰ পৰা চাই আছোঁ। হয়, বাৰ ঘৰ কোন জেগাত বাৰু? মোৰ ঘৰ গুৱাহাটী লখৰা। বা তোমাৰ সুন্দৰ কণ্ঠটো, তোমাৰ সুন্দৰ। থেংক ইউ। মোৰ আমাৰ দেৰগাঁওবাসীৰ শুভেচ্ছা সদায় আছে। তুমি আগবাঢ়ি যোৱা, আমাৰ শুভেচ্ছা সদায় আছে। আৰু পাক নিউজে ইমান এটা ধুনীয়া সুন্দৰ অনুষ্ঠান এটা কৰি আছে, সেইবাবে পাক নিউজৰ পৰিয়ালক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। পাক নিউজৰ পৰিয়ালে আগলৈও যাতে এনেকুৱা ভাল কাম কৰি যায়, সেয়ে মই প্ৰাৰ্থনা জনাইছোঁ। ধন্যবাদ থাকিলে আমাৰ লৈ ফোন কৰাৰ বাবে আপোনাক অশেষ ধন্যবাদ জনাইছোঁ। আমি আৰু কথা পাতিম আৰু দলিৰ গীতো শুনিম, কিন্তু এইখিনিতে সময় হৈছে এটি চমু বিৰতিৰ। উভতি আহিছোঁ বিৰতিৰ পিছত, আৰু আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান সপোন। আৰু আজি এই সপোনৰ জৰিয়তে দলিয়ে কৈ আছে নিজৰ সপোনবোৰৰ কথা। দলিয়ে গীত গাইছে, আমি আৰু গীত শুনিম, কিন্তু এইখিনিতে ল'ব বিচাৰিছোঁ এটি ফোন কল। হেল্ল', কোনে কৈছে? হেল্ল', হয়, কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি? মই মানসে কৈছোঁ, চানমাৰীৰ পৰা কৈছোঁ। হয়, কওকচোন। হয়, মই ষ্টুডেণ্ট হয় এজন। মই আপোনালোকৰ এই অনুষ্ঠানটো চাই আছোঁ। হয় হয়, মই এটা কথা ক'ব বিচাৰিছোঁ যে শাৰীৰিক প্ৰতিবন্ধকতা যে জীৱনৰ হেঙাৰ হ'ব নোৱাৰে, সেয়া তাৰ জ্বলন্ত উদাহৰণ হৈছে দলি। আৰু দলিক মানে দলিৰ গান শুনিলে তাক
তাই কোনো ক'ব নোৱাৰে যে তাই কিবা মানে তাই শাৰীৰিকভাৱে সক্ষম বা কিবা এনেকুৱা হয় ডলিৰ মই উজ্জ্বল ভৱিষ্যতৰ কামনা কৰিছোঁ আৰু যিমান পাৰোঁ ডলিক সহায় কৰি যাম তাৰ প্ৰতিশ্ৰুতি দিছোঁ আপোনালোকক ধন্যবাদ থাকিলে মানস আমাৰ ইয়ালৈকে ফোন কৰাৰ বাবে অশেষ ধন্যবাদ জনাইছোঁ ডলিৰ ওচৰলৈ আহিছোঁ ডলি খুব সুন্দৰকৈ গীত গাইছা ইতিমধ্যে আমাক ভূপেন্দাৰ গীত শুনালা জ্যোতি সংগীত শুনাব পাৰিবা নেকি কি শুনাবা জ্যোতি সংগীত জয় ৰূপমুগ্ধ ঠিক আছে আমি শুনো তেনেহ'লে ঠিক আছে হয় খুবেই সুন্দৰ আৰু খুব সুন্দৰ তাইৰ কণ্ঠ মই আৰু এটা ফোন আছে মই ফোনটো লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে আপুনি হেল্ল' হয় কওকচোন হেল্ল' হয় আমি শুনি আছোঁ হেল্ল' আমি শুনি আছোঁ আপুনি কৈ যাওক মই নিতেন নাজাকাৰে কৈছোঁ ডলিত কওকচোন নিতেন নাজাকাৰ কি ক'লে গম পাব চিনি পাইছোঁ ছাৰ চিনি পাইছোঁ প্ৰতিবন্ধী সুৰক্ষা হয় 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 চিনি পাইছোঁ নিতেন নাজাকাৰ প্ৰতিবন্ধী সুৰক্ষা সংস্থা অসমৰ সম্পাদক হয় কি ক'ব বিচাৰিব আজি এই অনুষ্ঠানত ফোন কৰিছে যিহেতু আপুনি কি ক'ব বিচাৰিব এই অনুষ্ঠানটোৰ বিষয়ে আৰু দলিৰ বিষয়ে আচলতে মই গম পোৱা নাছিলোঁ দলিত যে প্ৰগ্ৰেম আছে অলপ আগতে বৰ্মন ছাৰে ফোন কৰি ক'লে মোক এই ব্লাইণ্ড স্কুলত শিকি ক'লে বোলে দলিৰ আজি প্ৰগ্ৰেম আছে ব্লাইণ্ড নিউজত বৰ ভাল তাৰপিছত শুনিলো তাই যথেষ্ট ভাল গাইছে আৰু আচলতে তাই হেৰি কৰিবলগীয়া এনেকুৱা কোনো কথা সিহঁতৰ শিক্ষাখিনি পিছ কৰি যাব যিহেতুকে যোৱা 2 বছৰ ধৰি আমি লাগিয়ে আছো অহৰহ আৰু তেখেতসকলে যিহেতুকে এইবাৰ ছেকেণ্ড ইয়াৰ পাবই ঠিক আছে ধন্যবাদ থাকিলে ধন্যবাদ নিশ্চয়কৈ ধন্যবাদ থাকিলে আপোনালৈ ধন্যবাদ থাকিলে আৰু যেহেতু দলি আছে দলিৰ লগত দলিৰ বায়েক আহিছে আচলতে দলিৰ সৈতে অতপ্ৰতভাৱে লাগি থাকে বায়েক মই বায়েকৰ ওচৰলৈ আহিছোঁ অকণমান দলিৰ বায়েকৰ কি ক'বা আচলতে তুমি দলিৰ বিষয়ে যেহেতু একে সময়তে লাগি থাকা তাইৰ লগত অনবৰতে থাকা মই তাই ডাঙৰ হোৱাটো বিচাৰোঁ
তাই ডাঙৰ হৈছে, তাই বহুত ডাঙৰ, আজি সমাজৰ সকলোৱে প্ৰায় সংখ্যক লোকে চিনি পায় তাই। তাতকৈ আৰু ডাঙৰ হোৱাটো বিচাৰোঁ মই, তাত ভৱিষ্যতৰ উজ্জ্বল হোৱাটো বিচাৰোঁ। আচলতে তাইৰ লগত থাকি থাকি তাইৰ প্ৰতি এটা খুব আত্মীয়তা হৈ গৈছে নেকি তাইৰ প্ৰতি? কি কি অসুবিধা হয়? কাৰণ তাই ইমান ধুনীয়া গীত গায়, ইমান ধুনীয়া তাইৰ মাত কথা, কি ক'ব বিচাৰিবা তাইৰ বিষয়ে? কাৰণ তুমি অনবৰতে লাগি থাকা, তাই ডাঙৰ হোৱাটো বিচাৰা, ক'ৰবাত যেন ভাল পোৱা এটা আছে তোমাৰ বুকুৰ মাজত। কি ক'ম মই এতিয়া তাক? মই সদায় বিচাৰোঁ যে তাই ডাঙৰ হওক বা তাৰ ভাল হোৱাটোৱেই বিচাৰোঁ। কিমান কি হোৱাটো বিচাৰা, কি সপোন দেখিছা তাইৰ বিষয়ে অকণমান যদি? তাই ডাঙৰ গায়ক এজনী হ'ব পাৰে যাতে এইটোৱে বিচাৰোঁ। আজিতো হৈছে, তাই হৈছে, কিন্তু আৰু হ'ব মন আছে তাত, তাৰমানে ইয়াতকৈও আৰু অলপ আগবঢ়াটো বিচাৰে। মানে সদায় তুমি লাগি থাকা পুৱাৰ পৰাই। তাইৰ লগত থাকোঁতে কি কি কষ্ট হয় বা তাই কি কষ্ট পায় বুলি ভাবা তুমি? তাই কেতিয়াবা দুখ কৰে নে? তাই যে ক'ৰবাত দেখা নাপায় বা নেদেখে, তোমাৰ আগত কয়নে? কয়, কিন্তু মই তাই য'ত যাব বিচাৰে ময়ে লৈ যাওঁ। আৰু কি বুলি বুজোৱা তুমি? কি ক'ম এতিয়া মই? সেনেকুৱা নহয় আচলতে, আমাৰ মানে ঘৰত আমাৰ মানে মই কথা পাতিম দলি তোমাৰ সৈতে, কিন্তু ফোন এটা আহিছে, মই ফোনটো লৈ ল'ব বিচাৰিছোঁ। কি ক'বা, কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? হেল্ল', মৌচুমতিৰ পৰা শিৱচৰীয়ে কৈছোঁ। হয়, মই দলি ৰাজবংশী শুনিছোঁ, বৰ ভাল লাগিছে। তেখেতৰ কণ্ঠটো সুমধুৰ কণ্ঠ। তেখেতক মই মানে উজ্জ্বল ভৱিষ্যত কামনা কৰিলোঁ। তেখেতেও পিছলৈ যাতে ভালকৈ আৰু তেখেত যাতে আৰু উন্নত হয় তাৰ কামনা কৰিছোঁ। হয়, ধন্যবাদ থাকিলে আপোনালৈ। মই মাতৃগৰাকী হৈছে, মাতৃগৰাকী তেতিয়াৰ পৰা নিমাত হৈ আছে। মই এষাৰ মাত শুনিব বিচাৰিছোঁ আপোনাৰ। তাইক আজি সন্মুখত পাইছে আৰু সকলো ৰাইজে চাই আছে। আজি একদম আপোনাৰ অন্তৰৰ কথাখিনি তাইক খুলি কওকচোন, মনত কি চলি থাকে আপোনাৰ, তাইক ক'বলগীয়া, তাইৰ পৰা শুনিবলগীয়া। কাৰণ দেখিছোঁ আপোনাৰ তাইতো ঘৰত থাকিলে মোৰ লগতে থাকে, বেলেগ কাম বনটো নকৰে আৰু ঘৰতে পঢ়া শুনাই কৰে। বেয়া লাগে না মোৰ, ক'ৰবাত গ'লেও তাইক এৰি গ'লে তাইক মই ঘূৰিও তাইৰ লগতে থাকোঁ। মই স্কুলত গ'লেও মই গাড়ী উঠাই যাওঁ আৰু ছুটিৰ সময়তো একবাৰে আনিব যাওঁ। বেয়া লাগে, গান গায় আৰু তাইৰ জন্মদিনটো মনত আছে নে আপোনাৰ? তাইৰ বাৰ্থডে কেতিয়া, জন্মদিন কেতিয়া? আপোনাৰ মনত নাই? তুমি দলি, আমি তোমাৰ সৈতে কথা পাতিম, মা দেউতাৰ সৈতে কথা পাতিম, কিন্তু আকৌ ফোন এটা আহিছে। আচলতে সকলোৱে এই অনুষ্ঠান চাই আছে আৰু দলিৰ সৈতে কথা পাতিব বিচাৰিছে। হেল্ল', কোনে কৈছে আৰু ক'ৰ পৰা কৈছে? আপুনি টিভিটো ভলিউম কম কৰক, তেতিয়াহে আপোনাৰ সৈতে কথা পাতিব পাৰিম আমি। হয়, কৈ যাওক। দলি ৰাজবংশী ইমান ধুনীয়া গীত গাইছে। আপোনালোকৰ একচুৱেলি প্ৰাগ নিউজৰ যে ইমান ধুনীয়া এটা মানে উপস্থাপন কৰিছে বা এটা ধুনীয়াকে ষ্টুডিঅ' তেনেকুৱা এটা কৰিছে, লাইভ কৰাইছে, বৰ ধুনীয়া লাগিছে। ধন্যবাদ থাকিলে আপুনি। আৰু আমাৰ ইয়াৰ পৰা আমি সম্পূৰ্ণ তেজপুৰৰ পৰা আমাৰ গোটেই মানুহৰ ফালৰ পৰা আশীৰ্বাদ থাকিলে আৰু ডেভেলপ কৰিব যাতে পাৰে তাই। ধন্যবাদ জনালোঁ আপোনাক। নিশ্চয় আশীৰ্বাদ, সকলোৰে আশীৰ্বাদ আছে তাইৰ ওপৰত। আৰু যিহেতু তাই ইমান সুন্দৰকৈ গীত গাইছে বা আগবাঢ়ি আহিছে, আমি আৰু কথা পাতিম, কিন্তু এইখিনিতে সময় হৈছে পুনৰ এটি চমু বিৰতিৰ। বিৰতিৰ পিছত পুনৰবাৰ স্বাগতম জনাইছোঁ সপোনলৈ। মই দেখিছোঁ যে যেতিয়া বিৰতিৰ পিছত উভতি আহিছে, খুব সুন্দৰকৈ তাই এংকৰিঙো কৰিছে। মই কৈছোঁ যে যথেষ্ট টেলেণ্টেড হয় দলি। আৰু এই অনুষ্ঠানৰ বিশেষত্ব এইটোৱেই যে এই সপোনলৈ যিসকল লোক আহিব বা যিসকল এইদৰে প্ৰতিভা আহিব, তেওঁলোকে নিজে আঁত ধৰিব এই অনুষ্ঠানৰ। লগতে মোৰ মোবাইলত এটা মেছেজ আহিছে, দলিৰ এই গীত মাত কথাত খুব আপ্লুত হৈছে তেওঁ, আৰু দলিলৈ আগবঢ়াইছে 2001 টকা। 2000 টকা আগবঢ়াইছে অসীম বৈশ্য। সকলোৱে চিনি পায় অসীম বৈশ্য, কৰিঅ'গ্ৰাফাৰ। তেওঁ আগবঢ়াইছে 2000 টকা আৰু দলিলৈ আগবঢ়াইছে। তুমি কি ক'ব বিচাৰিবা দাদাক? ধন্যবাদ জনাব বিচাৰিছোঁ অসীম দাক। আৰু মই অসীম দা সেইদিনাখন আমাৰ ঘৰলৈ গৈছিলে, যোনদিনাখন ঘৰত শ্বুটিং কৰিব গৈছিলে।
অসীমদাক বহুত বহুত ধন্যবাদ জনাইছোঁ ধন্যবাদ থাকিলে ফোন কল এটা আছে আমি লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' হয় মই লখৰাৰ পৰা কৈছোঁ আৰতিত আছে হয় ডলি গান গাই থকা দেখি মোৰ বৰ বেয়া লাগছে তাই বৰ ভাল ছোৱালী হয় সদায় গান গাবৰ কাৰণে চেষ্টা কৰে কিন্তু ঘৰৰ অৱস্থা ইমান ভাল নহয় বেয়া লাগে সেইকাৰণে যাতে ৰাইজে সহায় কৰক তাইক ভগৱানে ভাল কৰক মই ইয়াৰ পৰা আশীৰ্বাদ জনাইছোঁ তাইক যাতে প্ৰাগে আৰু অলপ আগুৱাই নিয়ক মোৰ পৰা বহুত বহুত ধন্যবাদ তাই যেতিয়া গান চান গাই আহিব লকডাউন তুলি মই তাইক এটা ফ্ৰক দিম গান গাৱাৰ কাৰণে খুব সুন্দৰ আৰতি বাইদেউ বুলি ক'লে জানিব তাইক মই বহুত মৰম কৰোঁ মোৰ ঘৰতে আহি থাকে ধন্যবাদ থাকিলে ফোন কৰাৰ বাবে মই মাতৃৰ ওচৰলৈ আহিছোঁ খুব মৰমেৰে কৈছে লকডাউন খোলাৰ পিছত এটা ফ্ৰক দিব কি ক'ব বিচাৰিব তেওঁক আমাৰ ওচৰতে ঘৰ একেলগে থাকোঁ আমাৰ পিছফালতে ঘৰ হয় তেওঁ খুব মৰমেৰে কৈছে এটা মৰম কৰে ধন্যবাদ জনাইছোঁ যেতিয়া তাই জন্ম হৈছিলে তেতিয়া আপোনালোকে তাৰ পিছত আৰু চিকিৎসকক দেখুৱাইছিলে নে তাইৰ এনেধৰণৰ মানে কি হ'ল পাপাই মোৰ যেতিয়া 13 দিন আছিলে বোলে তেতিয়া ডক্টৰ শুভ্ৰকিংকৰ গোস্বামী ছাৰৰ ওচৰত লৈ গৈছিলে আৰু তেতিয়া ছাৰে আনকি মোৰ ফিজটোও লোৱা নাছিলে মানে পাপাই কৈছিলে আৰু মোৰ আগত সেনেকৈ মানে যিহেতুকে জন্মৰে বেলেগ একো প্ৰব্লেম নাই মাত্ৰ চকুটো সৰু হয় সেইটোৰ কাৰণে বেলেগ একো চিন্তা কৰিব নালাগে বুলি কৈছে আৰু তাৰ পিছতো মানে মই কেইদিনমান আগতে এজন চকুৰ ডক্টৰক সুধোতে মানে অপাৰেশ্যন কৰিব লাগে নেকি সুধিছিলোঁ অপাৰেশ্যন কৰিব নালাগে বুলি কৈছে কাৰণ যিখিনি মানে দেখি পাওঁ সেইখিনিও মানে পোৱা যায় বাকী কথাখিনি পাতিম আৰু কেনেধৰণে কি হৈছিলে কিন্তু এইখিনিতে সময় হৈছে পুনৰ এটি বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আপোনালোকে চাই আছে সপোন এয়া ডলিৰ সপোন আজি ডলিৰ সপোনৰ বিষয়ে কৈ আছোঁ বহু সপোন তাই দেখিছে বহু পূৰ্ণ হৈছে আৰু বহু আজি আধৰুৱা হৈ ৰৈছে আমি তাইৰ সৰু সৰু সপোনবোৰ পূৰণ কৰিবলৈ আমি চাইছোঁ আমি চেষ্টা কৰিছোঁ আমি আৰু কথা পাতিম কিন্তু এইখিনিতে আছে এটা ফোন কল আমি লৈ ল'ব বিচাৰিছোঁ হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে হেল্ল' মই সপোক্ষা কৈছোঁ তুমি থাকে মোক চিনি পোৱা হয় কওকচোন হয় এই ছ'চিয়েল মিডিয়াৰ মই কিন্তু এটা কথা কি মই আজি এই ডলিক চাই কিনে মোৰ মনটো এনেকুৱা লাগিছে যে আন বহুত প্ৰগ্ৰাম চাইছোঁ আৰু তোমালোকে যে যিধৰণে প্ৰাগ নিউজৰ প্ৰগ্ৰামবিলাক আনা বুকত চোৱাৰ নদৰে মানে মানুহ কয় নহয় যে আখৰত তাৰা চাইলে যে পৰি যোৱাৰ পাছত যেনেকুৱা মনটো লাগে এই প্ৰগ্ৰামবিলাক দেখিলে না মোৰ বহুত লাগি যায় কিন্তু আজি কিন্তু মই ডলিত যি বস্তু দেখিলোঁ তাৰ পৰিয়ালটো মই দেখিলোঁ আৰু তাৰ যে পৰিৱেশটো দেখিলোঁ মন চোৱাৰ দৰে মই সেইকাৰণে চাওঁ যে আগন্তুক দিনটোত যদি আমি এইবিলাক ব্যক্তিজন এনেকুৱা দুখীয়া ফেমিলিৰ কাৰণে যদি আমি সকলোৱে মিলি কিনে কিবা এটা যদি কৰিব পাৰোঁ নহয় কিন্তু আমাৰ কাৰণে বা আমাৰ ৰাজ্যৰ কাৰণে বা আমাৰ সকলোৰে কাৰণে এটা কিবা এটা ভাল কাম কৰিম বুলি ভাবিলোঁ মই তাইৰ একদম 11 নম্বৰটো ৰাখিলোঁ আৰু বৰ্তমান তুমি মোৰ লগত লগ ধৰিছিলা মই আদাবাৰী তিনিআলি ফুডছৰ হ'লচেলাৰ মই আছিল চম্পক চাহ মোৰ নাম আৰু ডলিৰ এইটো থাকি কিনে মোৰ ভাল লাগিছে আৰু যিমান আমাৰ ছিংগাৰ আছে আৰু ডাঙৰ ডাঙৰ যিবিলাক আমাৰ গায়ক আছে মই সকলো অনুৰোধ কৰোঁ যে আপোনালোকে এই ব্যক্তিবিলাক অলপ চাব আৰু প্ৰত্যেকটো প্ৰগ্ৰামত এতিয়া লকডাউন হৈ আছে এখন আৰু আজি যে দুখীয়া ফেমিলিবিলাক চাব লাগে আমাৰ চৰকাৰো আমি অনুৰোধ কৰোঁ যে আপোনালোকে যদি তেখেতে অলপ চাহ চিনি কৰক আৰু এই দুখীয়া ফেমিলিৰ পিছত সকলোৱে আগবাঢ়ি যাওক যিমানে পাৰে ইমান দি কিনে তেখেতে অলপ এইটোৱে মোৰ অনুৰোধ ধন্যবাদ থাকিলে আমালৈ ফোন কৰাৰ বাবে মই ডলিৰ ওচৰলৈ আহিছোঁ ডলি তোমাৰ আন এটা সপোন আছে আমি জানো তুমি তৰালী শৰ্মাবাক খুব ভাল পোৱা আৰু তোমাৰ লগ পোৱাৰ এবাৰ হেঁপাহ আছে আৰু তেওঁৰ লগত গীত গোৱাৰো হেঁপাহ আছে চাগে সপোন আছে তোমাৰ কি ক'বা সেই সপোনটোৰ বিষয়ে হয়নে বাৰু হয় এইটোৱে মানে তৰালী বাক আচলতে খুব ভাল লাগে মানে গোটেইবিলাক চব সকলোকে ভাল লাগে মানে গোটেই মানে যিমান শান্তা উজিৰ মেমক চবকে ভাল লাগে মানে মোৰ তৰালী বাক বেলেগকে মানে কিবা এটা ভাল লাগে আৰু তোমাৰ লগ পোৱাৰ সপোন আছে বা তেওঁৰ সৈতে গীত গোৱাৰ সপোন আছে হয় তেওঁৰ লগত গীত গোৱাৰ সপোন আছে
আমি যিখিনি পাৰোঁ তেওঁৰ এই সৰু সৰু সপোনবোৰ পূৰণ কৰিবলৈ মই কৈছোঁৱেই যিহেতু আধৰুৱা সপোনবোৰ পূৰণ কৰিবলৈ আমি কিছু পৰিমাণে চেষ্টা কৰিম তৰালী বায়ে কিবা কৈছে তাইৰ বাবে ছাৰপ্ৰাইজ হ'ব আচলতে তৰালী বায়ে কি কৈছে আমাৰ তৰালী বা আছে লকডাউন নথকা হ'লে হয়তো ওচৰত বহি থাকিলেহেঁতেন এতিয়া কিছু দূৰত আছে তথাপিও তৰালী বায়ে এটা বাৰ্তা পঠিয়াইছে দলিলৈকে তৰালী বায়ে কি কৈছে শুনো আহকচোন নমস্কাৰ মই তৰালী শৰ্মা মই প্ৰথমতে দলিলে মোৰ আন্তৰিক শুভেচ্ছা আৰু ঢেৰ মৰম জ্ঞাপন কৰিলোঁ তুমি ভালে থাকা আমি আচলতে বহুত সময়ত আমাৰ ব্যাধিবোৰে আমাক আগবাঢ়িব নিদিয়ে বুলি ভাবোঁ কিন্তু আচলতে মনত যেতিয়া সাহস থাকে বিশ্বাস থাকে আমি যিকোনো ব্যাধি হ'লেও সেইবোৰ অতিক্ৰম কৰি আগবাঢ়ি যাব পাৰোঁ তুমিও পাৰিবা মই জানো বিশ্বাস আছে গতিকে ভালে থাকা আগবাঢ়ি যোৱা ধুনীয়াকৈ গীত গাই থাকা আমি সকলো তোমাৰ লগত আছোঁ আৰু যেতিয়া পৰিস্থিতি অলপ ভাললৈ আহিব লকডাউন ইত্যাদি এইবোৰ তেতিয়া এটি গান কৰি মই সৰু উপহাৰ এটা দিম তোমাক ভগৱানে কৰিলে তুমি গাবা আৰু এই চেগতে মই চেনেলৰ আটাইলৈকে শুভেচ্ছা জ্ঞাপন কৰিলোঁ ডলিক লৈ এই অনুষ্ঠান কৰাৰ বাবে ডলি আচলতে প্ৰেৰণা হওক ডলিৰ নিচিনা বহুতৰ বাবে আৰু আমাৰ বাবেও ভালে থাকা ডলি গান গাই থাকা কুশলে থাকা ধন্যবাদ ধন্যবাদ জনাইছোঁ তৰালী বা তোমাৰ কাৰণে ছাৰপ্ৰাইজ আচলতে তৰালী বাই যিহেতু তোমাৰ গান গোৱা এটা হেঁপাহ আছিলে আৰু তৰালী বাই কৈছে যে লকডাউন খোলাৰ পিছত তোমাৰ সৈতে এটি গীত কৰিব কি ক'বা এই মুহূৰ্তত বহুত বহুত ধন্যবাদ জনাইছোঁ তৰালী বাক ইমানখিনি মোক মানে চান্স দিয়াৰ বাবে আৰু তোমাৰ সপোন আছিলে এটা সপোন সৰুকৈ হ'লেও পূৰণ হোৱা বুলি ভাবিছানে কাৰণ তৰালী বাই আজি তোমাক গান গোৱাৰ প্ৰতিশ্ৰুতিয়ে দিছে হয় হয় মানে সপোনটো পূৰণ হৈছে মানে বাই যিহেতুকে কৈছে আৰু সেইটো মই নিজকে সপোন পূৰণ হোৱা বুলি ভাবিছোঁ তুমি গীত গাবলৈ এতিয়া সাজু হয় যেতিয়া আমি তাই গীত গাবলৈ সাজু তৰালী বাই এটা খুব সুন্দৰ প্ৰতিশ্ৰুতি দিছে আৰু যিহেতু তাইৰ এটা সপোন আছিলে আমি কৈছোঁ সেই সৰু সৰু সপোনবোৰ পূৰণ হওক তাইৰ কিন্তু আকৌ আমি কথা পাতিম কিন্তু এইখিনিতে সময় হৈছে পুনৰ এটি বিৰতিৰ উভতি আহিছোঁ বিৰতিৰ পিছত আৰু আপোনালোকে চাই আছে আমাৰ এই বিশেষ অনুষ্ঠান সপোন আজি যেহেতু দলি আছে আমি দলিৰ সপোনৰ কথা পাতি আছোঁ এই সপোনবোৰ পূৰণ কৰাত দলিৰ পিতৃ মাতৃৰ যথেষ্ট অৰিহণা আছে পিতৃ মাতৃয়ে যথেষ্ট কষ্ট কৰিবলগীয়া হৈছে তাইক তালি তুলি ডাঙৰ দীঘল কৰিবলৈ সেই দলিৰো মনত বহু কথাই দুলনিতে থাকে বহু কথাই ক'বলৈ হয়তো মন যায় যিবোৰ কথা তাই সন্মুখত খুলি ক'ব নোৱাৰে নিজ পিতৃ মাতৃক তাই খুলি মনৰ কথাবোৰ ক'ব নোৱাৰে তেনে কিনো কথা আছে দলিয়ে আমাক কৈছে কিনো কৈছে পিতৃ মাতৃৰ বিষয়ে আমি অকণমান চাই ল'ব বিচাৰিছোঁ অনুভৱ মানে মই যিহেতুকে আমাৰ ঘৰত মই অকল নেদেখা মানে ব্লাইণ্ড হয় সেইটো কাৰণে মানে মোক ব্লাইণ্ড বুলি কেতিয়াও ফিল কৰিব নিদিয়ে অনুভৱ কৰিব নিদিয়ে মাহঁতে যেনেকৈ থাকে মই সেনেকৈ থাকোঁ ৰাতিপুৱা উঠি মায়ে কেতিয়াবা কয় ঘৰটো সাৰি দিয়া সেনেকৈ মই সেই হিচাপে ঘৰটো সাৰোঁ মানে সেইকাৰণে মাহঁতে কেতিয়াও মানে মোক নেদেখা বুলি বা ব্লাইণ্ড বুলি মাহঁতে মানে অনুভৱটো যিহেতুকে কৰিব নিদিয়ে আৰু মানুহ আহিলে একেই পাপাহঁতে যেনেকৈ থাকে মাহঁতে মায়ে চাহ বনালে কেতিয়াবা মই দিব যাওঁ মানে দেখা নাপালেও মানে এটা ঘৰৰ ভিতৰতে এটা মানে আন্দাজ বুলি কয় আন্দাজ এটা থাকে ন সেইটোত মানে এনেকৈ চলিব পাৰোঁ আৰু আমাৰ ঘৰত যিখিনি মানুহ আহে সেইখিনিয়ে মোক মানে নেদেখাৰ দৰে অকণমানো মানে বেলেগ ল'ৰা ছোৱালীৰ দৰে মানে হেৰি নকৰে মানে সিহঁতে নাভাবে আৰু একে পাপা আমাৰ বাহঁতক যেনেকৈ মৰম কৰে মোকো চবে সেনেকৈ মৰম কৰে এয়া আছিলে দলিৰ মনৰ কথা মই সময় যিহেতু কম আছে মই মাতৃৰ ওচৰলৈ আহিব বিচাৰিছোঁ আপোনাৰ ওচৰলৈ মই পুনৰ আহিছোঁ দলিয়ে এইখিনি কথা কেতিয়াবা কৈছেনে আপোনাক মনৰ কথাবোৰ আৰু যিখিনি কথা ক'লে কি ক'ব বিচাৰিব শেষত আমাৰ হাতত যিহেতু সময় কম আছে এই মনৰ কথাবোৰ কেতিয়াবা কৈছেনে আপোনালোকক সন্মুখত হয় কেতিয়াবা তাইক মই কাম বন কৰিব নিদিওঁ না যদি পঢ়ি থাকে পঢ়ি থাকিব পাৰিম বা যদি গান গাব খোজে তই গান গাই থাক তই কাম কৰিব নালাগে কাম কৰিব নিদিওঁৱে মই ঘৰত থাকিলে কেতিয়াবা ইচ্ছা কৰি ঘৰটো ঝাৰু মাৰি মই নাথাকিলে বা চাহ খালা কাপখিনি ধুৱাই লৈ যায় আৰু মই আকৌ নালাগে যা তই বাচন ঘৰতে যা পঢ়ি থাকি পঢ়িবাই তাইক অনুভৱ নিদিওঁ অনুভৱ কৰিব নিদিওঁ নিদিওঁ আৰু
ধন্যবাদ থাকিলে মই আৰু কথা পাতিম কিন্তু ফোন আহি আছে আমি ফোন ল'ব লাগিব হেল্ল' কোনে কৈছে আৰু ক'ৰ পৰা কৈছে নমস্কাৰ মই মাজুলীৰ পৰা ক'লো মোৰ নামটো নাৰায়ণ ভৰালী হয় কওকচোন আপোনালোকৰ অনুষ্ঠানটো খুবেই ভাল লাগিছে দলিতা বহুত শুভেচ্ছা জনাইছো দলিতা কণ্ঠ খুবেই সুন্দৰ আছে বহুত সুন্দৰ লাগিছে বহুত ভাল লাগিছে ইমানেই ভাল লাগিছে যে ভাষাই প্ৰকাশ কৰিব অপূৰ্ব কণ্ঠ ধন্যবাদ থাকিলে ফোন কৰাৰ বাবে আপোনালৈ আৰু দলি ধন্যবাদ থাকিলে আমাৰ এই অনুষ্ঠানলৈ অহাৰ বাবে লগতে পিতৃ মাতৃ আৰু আমি বিচাৰিছোঁ যে দলিৰ সকলো সপোন পূৰণ হওক কেৱল দলিৰেই নহয় যিসকলে সপোন দেখে তেওঁলোকৰ সপোনে পূৰ্ণতা লাভ কৰক তাৰে কামনাৰে এই অনুষ্ঠানৰ পৰা মই ভাস্কৰ জ্যোতিয়ে বিদায় লৈছোঁ